আমি চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই আমাৰ লিংকটোত ক্লিক কৰিছোঁ কিন্তু লিংকটোত ক্লিক কৰাৰ পিছত আমাৰ ক্লোজ দেখুৱাই আছে তো এনে ধৰণৰ বহুত কমেন্ট আহিছে মোৰ ওচৰত এতিয়াও বহুতে ডাউনলোড কৰিব পৰা নাই ইতিমধ্যে ভিডিঅ'টো কমেও 4-5 মানুহে চাইছে কিন্তু কমেন্ট এতিয়াও আহি আছে যে আমি ডাউনলোড কৰিব পৰা নাই তো কিয় ডাউনলোড কৰিব পৰা নাই চাওক আপোনালোকে হয়তো আপোনালোকৰ মোবাইলত পাৰমিশন কিছুমান দিব লাগে সেইবিলাক নিদিয়ে চাগে আপোনালোকে যেনে ধৰক লোকেশন বিলাক অন কৰি থব লাগে সেইবিলাক নকৰে তাৰ কাৰণে পৰা নাই তো আজি মই সম্পূৰ্ণ দেখুৱাম চাওক আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে প্ৰথমতে ব্ৰাউজাৰ ওপেন কৰিব হয়তো বহুতে ব্ৰাউজাৰ কৰিলে বুজি নাপায় চাগে এই এপটো যে দেখিছে ইয়াতে ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব তো দেখিছে নহয় ইয়াতে আপোনালোকে সাৰ্চ বাৰটোত আপোনালোকে টাইপ কৰিব মই দেখাইছো আপোনালোকক টাইপ কৰিব ক্লিক কৰাৰ পিছত aba.assam.gov.in এনেকৈ সাৰ্চ কৰিব মই আপোনালোকক দেখাইছো চাওক টাইপ কৰি তো এনে ধৰণে আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পুনৰ এটা পেজ খোল খাই আহিব এনে ধৰণৰ দেখিছে না ইয়াতে ওয়েবসাইটটো দেখিছে না ইয়াতে এতিয়া আপোনালোকে এই ওপৰত যেটো নেকি 3 ডট দেখিছে ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছতে তলত এটা অপচন পাব চাও ইয়াতে লিখা আছে ডেস্কটপ সাইট এই বক্সটোত আপোনালোকে এটা টিক মাৰি দিয়ক টিক মাৰি দিয়াৰ পিছতে আপোনালোকৰ ওচৰত এনেকৈ পেজটো পুনৰ আহিব তো এতিয়া আপোনালোকে জুম কৰি দেখাইছো অকমান তো ইয়াতে দেখিছে লিখা আছে অমৃত বৃক্ষ আন্দোলন তো ইয়াতে লিখা আছে দেখিছে না ওয়েবসাইটটো তাৰ পিছতে লিখা আছে গভ অফ আসাম ABA বজালি তো এনেকৈ লিখা আছে তো যদি আপোনালোকৰ এনে ধৰণে আহিছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক বন্ধুসকল এনে ধৰণৰ পেজটো খোল খাই আহিছে আৰু এই পেজটো আপোনালোকে দেখিছে এটা ডেস্কটপ মোড কৰি ল'ব ইয়াত 3 ডটটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ইয়াতে পুনৰ ইয়াত টিক এটা মাৰি দিব ডেস্কটপ সাইটটোত আৰু এতিয়া আপোনালোকে দেখিছে নহয় এনে ধৰণৰ অকমান জুম কৰি ল'ব পাৰে এতিয়া আৰু জুম কৰাৰ পিছত ওপৰৰ এটা অপচন দেখিব চাওক 3 লাইন এই লাইনটোতে ক্লিক কৰি দিব আপোনালোকে মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছতে আপোনালোকে অকমান লেফট সাইডত সোৱাইপ কৰিব তো দেখিছে নহয় এনে ধৰণে আৰু এতিয়া ইয়াতে যিখিনি অপচন দেখিছে তাৰ মাজতে ৰেড কালাৰৰ লগইন অপচনটোত ক্লিক কৰি দিয়ক আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় ইয়াতে লিখা আছে চাওক অমৃত বৃক্ষ আন্দোলন লগইন টু ইয়োৰ একাউন্ট দেখিছে নহয় এনেকুৱা অপচন আছে আৰু এতিয়া আপোনালোকে ইয়াত যে দেখিছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তো ইয়াতে আপোনালোকৰ যেটো নেকি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হেতুহে টাইপ কৰিব বেলেগ মোবাইল নিদিব নাম্বাৰ নিদিব কাৰণ কি আপুনি গছপুলি ৰোপণ কৰা সেই নম্বৰটোহে দিব লাগিব ইয়াতে যেটো নেকি মোবাইল নম্বৰেৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তো তাত হেতু দিব দিয়াৰ পিছতে তলত এটো নেকি দেখিছে নহয় ক্লিক হিয়াৰ টু গেট ওয়ান টাইম পাসওয়াৰ্ড এই অপচনটোত ক্লিক কৰি দিব তলৰ অপচনটো নিদিব কাৰণ কিয় এই তলৰ অপচনটো হৈছে আপোনালোকৰ যেতিয়া নেকি টাইম আপ হৈ যাব OTP টোৰ তেতিয়াহে আপোনালোকে ৰিসেন্ট OTP ল'ব পাৰিব হেহে আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ OTP টো ইয়াতে ফিল আপ কৰি দিব আৰু ফিল আপ কৰাৰ পিছত তলত যেটো নেকি লগইন অপচন এই লগইন অপচনটোত আপোনালোকে ক্লিক কৰি দিব তো বলক মই আপোনালোকক এই অপচনটো ফিল আপ কৰি দেখুৱাই আছো কেনে ধৰণে আহিব OTP টো আপোনালোকক দেখুৱাই আছো সব বন্ধুসকল মই ইয়াতে নম্বৰটো ফিল আপ কৰি দিলো যেহেতু মই ব্লাৰ কৰি ৰাখিছো কাৰণ কিয় আপোনালোকক শো কৰিব নোৱাৰি নহয় জানে নম্বৰটো হেহে মই ব্লাৰ কৰি ৰাখিছো এতিয়া চাওক মই ইয়াতে ক্লিক কৰি দিম এই অপচনটোত আৰু মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছতে মোৰ ইয়াত চাওক আপোনালোকে টাইমটো স্টাৰ্ট হৈছে চাওক ইয়াতে তো OTP টো এটা আহিছে যেহেতু মই OTP টো ইয়াতে ফিল আপ কৰি দিম তো মই ফিল আপ কৰি দিছো আৰু OTP টো প্ৰথমে চাওক বন্ধুসকল মই OTP টো ফিল আপ কৰি দিলো ফিল আপ কৰাৰ পিছতে এতিয়া মই তলত লগইন অপচনটোত ক্লিক কৰি দিম আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ গুটে অপচনটো আহিছে যাৰ নামত মানে এই একাউণ্টটো আছে তাৰ নামটো আহিছে গ্ৰুপৰ নামটো আহিব লগতে মোবাইল নাম্বাৰ সম্পূৰ্ণ এড্ৰেছ যেটো নেকি ID নম্বৰ সব ইয়াতে আহিব গুটে অপচনখিনি তাৰ পিছত আপোনালোকে ডিটেইলছটো পাব তলত কোন ঠাইৰ পৰা কোনে এপ্লাই কৰিছে বা কাৰ নামত আছে এটো গুটে এড্ৰেছটো আহিব সম্পূৰ্ণ তো আপোনালোকে এনেকৈ দেখা পাব এনেকৈ দেখা পোৱাৰ পিছতে আপোনালোকে এতিয়া আপোনালোকে এনেকৈ সাইডত দেখিছে নহয় এটো চাওক ইয়াতে অপচনটো আছে মই অকমান দেখুৱাইছো আপোনালোকে এই অপচনটোত ক্লিক নকৰিব আপোনালোকে ইটোহে ক্লিক কৰিব দেই চাওক এনেকৈ আপোনালোকে দেখিছে নহয় আৰু এতিয়া বাকিখিনিত ক্লিক নকৰাকৈ আপোনালোকে সবচে তলত যেটো নেকি অপচন দেখিছে ডাউনলোড প্লান্টেশন সাৰ্টিফিকেট তো ইয়াতহে ক্লিক কৰি দিব মই ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ লগে লগে মোৰ ওচৰত এনে ধৰণৰ এটা পেজ আহিছে চাওক ইয়াতে লিখা আছে চাওক আপোনালোকে ডাউনলোড এগেইন তো এই অপচনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে ওপৰত চাওক আপোনালোকে মোৰ ইয়াতে ডাউনলোড হৈ গৈছে ফাইলটো তো মই ওপেন কৰি দেখুৱাম এতিয়া ওপেন অপচনটোত ক্লিক কৰি দিম ওপেন অপচনটোত ক্লিক কৰাৰ লগে লগে মোৰ সেই সাৰ্টিফিকেটখন দেখুৱাব দেখিছে নহয় আপোনালোকে মই ওপেনত ক্লিক কৰিলো আৰু সাৰ্টিফিকেটখন এনে ধৰণে আহিছে তো আপোনালোকে এনে ধৰণে যদি সাৰ্টিফিকেটখন ডাউনলোড কৰে নিশ্চয় হ'ব আৰু বহুতে কমেন্ট কৰি আছিল যে মোৰ সাৰ্টিফিকেটখন ডাউনলোড হোৱা নাই বা মোৰ ক্লোজ দেখুৱাই আছে লিংকটোত ক্লিক কৰিলে তো এনে ধৰণৰ বহুত কমেন্ট কৰাৰ কাৰণে মই আপোনালোকক এই ভিডিওটো বনাই দেখুৱালো তো দেখিলে নহয় এনে ধৰণে কৰিছো মই সম্পূৰ্ণ ডিটেইলছটো এয়া হৈছে মোৰ মাৰ ভাগৰ ডকুমেন্টটো মই ডাউনলোড কৰিলো আপোনালোকে এনে ধৰণে কৰক তো আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে নহয় জানো যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত লগ পাম জয় আই অসম।